Hello everyone, welcome back to my YouTube channel and welcome back to my new blog. মই ভাবলি আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, মোৰ বাৰু ভালেই খবৰ। আৰু আজি দেখিছে মোক আপোনালোকে পাৰ্লাৰত দেখা পাইছে আৰু আসলতে আজি মই স্পা কৰিবলৈ আহিছিলো, হেয়াৰ স্পা। আৰু তাৰে অকনমান আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব, চাই কেনে পাই জনাব। আৰু এয়া দেখিছে এতিয়া মোৰ বৰ্তমান স্পা কৰা ক্ৰীমটোৰ সৈতে চুলিখিনি মাসাজ দি আছে বায়ে। আৰু অকনমান ভিডিঅ' কৰিলো আৰু পাৰ্লাৰখনত যেহেতু অন্য কাষ্টমাৰো আছিলে সেইবাবে মই এটা ধুনীয়া ইমোজি দি পেলাই ঢাকি দিছো ফেচটো। আৰু লগতে অকনমান মোৰো ঢাক খাই গৈছে, সেইটো অকন মাইন্ড নকৰিব আপোনালোকে। আৰু এইফালে ইয়া দেখিছে এতিয়া মোৰ হেড মাসাজ দি আছে। ইমানে আৰাম লাগিছে মানে মাসাজটো দিওঁতে বায়ে, যেন মই একদম শুই দিম, চকুহাল জিপ খাই গৈছে মোৰ। সঁচাকৈ বহুত ৰিলিফ ফিল কৰোঁ যেতিয়া এনেকৈ হেড মাসাজ দিয়ে। আৰু লাইফত মই প্ৰথম এনেকৈ হেড মাসাজটো লৈছোঁ আৰু প্ৰথম ষ্ট্ৰেট কৰিছোঁ আৰু প্ৰথম হেয়াৰ স্পা কৰিছোঁ। শুনিবলৈ হয়তো কিছুমানৰ বাবে বহুত অকৱাৰ্ড ফিল কৰিছে চাগে, হয়তো আচৰিত ভাবিছে, কিন্তু হয় মই ষ্ট্ৰেট এবাৰ প্ৰথম কৰিছোঁ আৰু হেয়াৰ স্পাও এবাৰ প্ৰথম কৰিছোঁ। সেইবাবে ভাবিলোঁ অকণমান মেমৰি হিচাপে ৰাখি থওঁ আৰু ইয়াতনো কেনেকৈ কৰিছে হেয়াৰ স্পাৰ প্ৰচেছটো সেইটোও আপোনালোকক অকণমান দেখুৱাম বুলিকে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ পাৰ্লাৰৰ পৰাই। আৰু এয়া বায়ে পূৰা একদম মোৰ চুলিখিনি মাসাজ দি আছে আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে। আৰু বাও মুখখন অকণমান ঢাকি দিছোঁ, যিহেতু লাজো কৰে, সেইবাবে চবেই যিহেতু ভিডিঅ'ত ওলাবলৈ লাজ কৰে, আফচোচ কৰে, সেইবাবে মই এনেকৈ ঢাকি দিছোঁ বাৰ মুখখন। আৰু এনেকৈ এতিয়া এয়া মোক এতিয়া দেখিছে ষ্টিম দিছে আৰু ষ্টিমটো মই এনেকৈ লৈ আছোঁ। আৰু সেয়াই সেইখিনি ষ্টেপ বাই ষ্টেপ সেইখিনি কৰি আছে বায়ে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু চাই কেনে পাই জনাবলৈ নাপাহৰিব। আৰু তেতিয়া ঠিক আছে আপোনালোকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভাল পায় ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল লোকে চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে সেইসকল লোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ইউটিউব ফেমিলি মেম্বাৰ হৈ পৰিবলৈ অনুৰোধ জনালোঁ। আৰু বেল আইকনটো অল কৰি থ'ব যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগেই পায়। গতিকে ঠিক আছে, আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই, লাভ ইউ অল। আৰু এয়া দেখিছে মোৰ ক্ৰীমখিনি লগাই হোৱাৰ পিছত এনেকৈ এয়া হেয়াৰ ৱাছ কৰি আছে। আৰু একদম বহুত মানে মই এনজয় কৰি আছোঁ মোৰ হেয়াৰ স্পাটো। আৰু এনেকৈ একদম বহুত কিবাকিবি আমাৰ কথা ওলাইছে আৰু হাঁহি ধেমালিৰে এনেকৈ বহুত ইণ্টাৰেষ্টিং কথা ওলাই এনেকৈ আমি কথা বতৰা পাতি মেলি বায়ো কাম কৰি আছে এনেকৈ। আৰু আচলতে এনেকৈ মোৰ সময়খিনিও পটককৈ পাৰ হৈ গ'ল, যিকণ সময় মই থাকিলোঁ 1-1.5 ঘণ্টা। আৰু এনেকৈ এয়া আমি কথা বতৰা পাতি মেলি এনজয় কৰি আছোঁ মোৰ। আৰু ভিডিঅ'টো যিহেতু মোৰ প্ৰায় 15-ৰ পৰা 17 মিনিট সময় হৈছে ভিডিঅ'টো কৰোঁতে, সেইবাবে মই ভিডিঅ'টো স্পীড কৰি দিছোঁ যাতে অকণমান সৰু হৈ যাওক আৰু মানুহে আপোনালোকে চাবলৈ যাতে আমনিও নাপাওক, সেইবাবে মই অকণমান ভিডিঅ'টো স্পীড কৰি দিছোঁ। আৰু বহুত দীঘল আছিলে ভিডিঅ'টো। আৰু এয়া মোৰ হেয়াৰ ৱাছ কৰি আছে। তো ফাইনেলি এয়া দেখিছে মোৰ হেয়াৰ ৱাছ কৰা হৈ গ'ল। তাৰপিছত এয়া লাষ্ট ষ্টেপটো, এয়া হেয়াৰ ড্ৰায়াৰৰ সৈতে মোৰ ড্ৰাই কৰি আছে চুলিখিনি। আৰু ইয়াৰে পিছত বায়ে মোৰ চুলিখিনিত
চিৰাম লগাই দিলে। চিৰাম লগাই হৈ যোৱাৰ পিছতে মই আহিলোঁ ঘৰলৈ।